আৰু অথনি কোৱা হাতৰ কিটা আপোনালোকৰ ভাল লাগিলে নে কোনে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিলে বাৰু মই গম পাইছো আপোনালোকে ট্ৰাই কৰিছে বহুতে তেন্তে আহক এতিয়া উত্তৰ কিটা চাই লওঁ একেবাৰে প্ৰথমতে মই কৈছিলো যে তুলা হেন ভাহে হিল হেন তল পৰে তাৰ উত্তৰটো হৈছে ভেকুলি ভেকুলিটো যেনেকৈ কপাহৰ নিচিনাকৈ উপঙি থাকিব পাৰে আৰু তলু যাব পাৰে হিলৰ নিচিনাকৈ নহয় জানো পানীত হেতু হসলে ভেকুলি উত্তৰ নম্বৰ 1 আৰু 2 নম্বৰতে মই কৈছিলো যে পিটিকিলে ভাগে কিন্তু আফনিয়াই দিলে মানে নাভাগে হেতু কি বস্তু জানে নে হেতু আছিলে ভাত ভাতটো আমি যেতিয়া পিটিকি দিও হাতেৰে তেতিয়া ভাকি না যায় জানো আৰু কিন্তু আমি হেতাখনে যেতিয়া এনেকে উল্টা পুল্টা কৰি দিও তেতিয়াটো নাভাগে তাৰ উত্তৰটো হৈছিলে ভাত আৰু 3 নম্বৰতে মই কৈছিলো যে কমাৰ ঘৰৰ ভাতি বতাহ খাই উজান ভাতি অকল ভি বতাহে খায় কি বস্তু হেতু আসলে আমাৰ নাকটো অকল বতাহে না খায় জানো অকল বতাহে তেয়া 3 নম্বৰৰ উত্তৰটো আসলে নাক আৰু 4 নম্বৰতে 4 নম্বৰতে মই কৈছিলো যে আপোনালোকক দিনৰ ভাগত ভৰি থাকে প্ৰাণী আৰু কিন্তু ৰাতি হলে বিচাৰি পাবলৈ নাথাকে এটিও প্ৰাণী কি বস্তু হেয়া হৈছিলে পঢ়াশালী বা স্কুল দিনত ষ্টুডেন্ট টিচাৰ সব ভৰ্তি হৈ থাকে আৰু বেলেগ মানে অন্য নাম মানুহ থাকে কিন্তু ৰাতি কোনোবা থাকে জানো নৰমনিস কোনো নাথাকে স্কুলত সেই কাৰণে 4 নম্বৰৰ উত্তৰটো আছিলে স্কুল বা পঢ়াশালী আৰু 5 নম্বৰত মই কৈছিলো যে পেট আছে পেটু নাই মুখ আছে জিভা নাই হেতু আছিলে কলহৰ এটা ডাঙৰ পেট আছে কিন্তু তাৰ ভিতৰত কিবা থাকে জানো পেটু একো নাথাকে খালি আৰু তাৰ মুখ এখন আছে কিন্তু তাৰ জিভাটো নাই সেই কাৰণে 5 নম্বৰৰ হাঠৰটোৰ উত্তৰ আছিলে কলহ আৰু ভাল লাগিলে বুলি ভাবিলো আপোনালোকৰ এই আজি হাঠৰ কেইটা যদি ভাল লাগিলে তেন্তে মই আকৌ বেলেগ দুটামান আপোনালোকৰ কাৰণে লৈ আহিম বাই বাই